নমস্কাৰ, ৱেলকাম বেক টু ইন এক্সাম। আজি আমি কোৱান্টছৰ চিৰিজটো আৰম্ভ কৰিছোঁ, ঠিক আছে। ত' কোৱান্টছ ডেফিনেটলি বহুতে টান পায়, ৰাইট? বা মেইনলি যোনসকল আৰ্টছ বেকগ্ৰাউণ্ডত আছিল, মেথছ ভাল নাপাইছিল, ত' ডেফিনেটলি APSCৰ কাৰণে CSET হৈ যাওক বা এক্সামছবিলাকৰ কাৰণে মেথছৰ পাৰ্টটো হৈ যাওক, কোৱান্টিটিভ এপ্টিটিউড বা ৰিজনিং, ৰাইট? ত' হয়তো ডেফিনেটলি অলপ টান পায়, বাট মাই এডভাইচ ইজ ইটছ ভেৰি ইজি। The only thing you need to do is every day আপোনালোকে 10টা কুৱেশ্যন প্ৰেক্টিছ কৰক। দেন ডেফিনেটলি এই পাৰ্টটো আপোনালোকে ধুনীয়াকৈ টেকল কৰিব, ঠিক আছে। ত' আজি আমি ফাৰ্ষ্ট আমাৰ প্ৰব্লেমছ অন এজেছ, ত' আমি ইয়াৰ পৰা ষ্টাৰ্ট কৰিম। কুৱেশ্যনছ অহা দেখা গৈছে। চ' আজি আমি গুৱাহাটী হাইকোৰ্টৰ PYQ কিছুমান চল্ভ কৰিম, ঠিক আছে। ত' প্ৰব্লেমছ অন এজেছ, বয়স, ৰাইট? ত' বয়স ডেফিনেটলি এইটো ফেজত বহুতে বয়সৰ ওপৰত কথা শুনিব লগা হয়, ৰাইট? ৰিলেটিভছ হৈ যাওক, নেইবাৰ হৈ যাওক, ৰাইট? লগৰ কিছুমান বা ঘৰৰ ফালৰ পৰাও বয়সৰ কথা লৈ এইটো সময়ত শুনা যায়, ৰাইট? ত' সেইকাৰণে আমাৰ ফাৰ্ষ্ট টপিকটো হ'ব কি প্ৰব্লেমছ অন এজেছ আমি আজি ষ্টাৰ্ট কৰিম, ঠিক আছে। ত' ফাৰ্ষ্ট আমি PYQ কিছুমান চল্ভ কৰিম গুৱাহাটী হাইকোৰ্টৰ কাৰণে, যিহেতু গুৱাহাটী হাইকোৰ্টৰ এক্সামছ আহি আছে ফেব্ৰুৱাৰীত। ত' আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো আপোনালোকে চাওক, এইটো 2023ত আহিছিলে, অ'কে। ত' কুৱেশ্যনটো এবাৰ চাওঁ। এট প্ৰেজেণ্ট, ঠিক আছে, ঠিক আছে, বৰ্তমান কৈছে কি এট প্ৰেজেণ্ট বৰ্তমান এজন মানুহৰ এজ কিমান হৈছে 4 টাইমছ, ঠিক আছে, 4 টাইমছ অল্ডাৰ, ঠিক আছে। তেখেত ডাঙৰ হয় 4 টাইমছ অল্ডাৰ দেন হিজ ছান, ঠিক আছে। দেউতাক এজনৰ, ঠিক আছে, দেউতাক এজনৰ নিজৰ ল'ৰাটোতকৈ 4 গুণ বেছি, ঠিক আছে, প্ৰেজেণ্টত। এণ্ড ইজ 15 years older than his wife. ত' ৱাইফতকে 15 বছৰ ডাঙৰ বুলি কৈছে, ঠিক আছে। আফটাৰ 3 years the age of son will be 15 years. 3 বছৰ পিছত, বৰ্তমানৰ পৰা 3 বছৰ পিছত এই ল'ৰাজনৰ এজ কিমান হ'ব বুলি ক'লে 15 years. ত' আমাক কুৱেশ্যনটো কি ওলাব কৈছে, দি এজ অফ দ্য পাৰ্চনছ ৱাইফ, ৱাইফৰ আমাৰ এজ ওলাব কৈছে আফটাৰ 5 years, ঠিক আছে। আমি এইটো চল্ভ কৰোঁ, ঠিক আছে। ত' আপোনালোকে ফাৰ্ষ্ট হয়তো ভিডিঅ'টো পজ কৰি পিনে ফাৰ্ষ্ট ট্ৰাই কৰি ল'ব পাৰে, আদাৰৱাইজ এইটো এবাৰ চাই লওক দেন নিজে প্ৰেক্টিছ কৰক, ঠিক আছে। ত' মই অলপমান এইটো ওপৰলৈ লৈ গৈছোঁ, অ'কে। ত' ভেৰি কুইকলি আমি চাম, আৰু এইটো চিৰিজত মই যিমান পাৰোঁ শ্বৰ্টকাট ট্ৰিক্স, ঠিক আছে, তেনেকৈ মই চল্ভ কৰিবলৈ আপোনালোকক শিকাম। আৰু নট অনলি PYQs, আৰু যিমান মানে প্ৰব্লেমছ অন এজেছত আহে, কুৱেশ্যনছ অহা দেখা গৈছে, ৰেচিঅ' লৈ অহা দেখা গৈছে, ত' এই সকলোবোৰ মই প্ৰেক্টিছ কৰিম যাতে সেই কনচেপ্টবোৰ ক্লিয়াৰ হৈ যাওক, আৰু যিকোনো যেনিবা প্ৰশ্ন আহিলে আপোনালোকে সেইটো টেকেল কৰিব পাৰে, ঠিক আছে। চ' ফাৰ্ষ্ট আমি কি কৰিব লাগিব, ফাৰ্ষ্ট কুৱেশ্যনটো ষ্টাৰ্টিঙৰ পৰা চাওঁ। ত' যিহেতু পেৰেণ্ট এজনৰ কথা কৈছে, ত' আ পাৰ্চন এজ ইজ 4 টাইমছ অল্ডাৰ দেন হিজ ছান। ত' বৰ্তমান তেখেতৰ ল'ৰাটোতকে 4 গুণ বেছি বুলি কৈছে। কিন্তু ইয়াত মনত ৰাখিব যে অল্ডাৰ দেন হিজ ছান, 4 টাইমছ অল্ডাৰ দেন হিজ ছান বুলি কৈছে। যদি ইয়াত ক'লেহেঁতেন 4 টাইমছ অফ ছান, ত' তেতিয়া কি হৈ গ'লহেঁতেন, এইটো হ'লহেঁতেন। ত' পাৰ্চন এইজটো 4 গুণ ছানতকে বুলি এনেকে হ'লহেঁতেন। বাট যিহেতু দেন কৈছে, অল্ডাৰ দেন হিজ ছান, ত' ফাৰ্ষ্ট ছানটোৰ এজ হ'ব, দেন ল'ৰাজনটোৰ যোনটো বয়স প্লাছ কিমান হ'ব আমাৰ 4 টাইমছ অফ হিজ এজ, ত' আমাৰ কি হৈ যাব 5s। ত' দেউতাকজন ইজ ইকুৱেল টু 5s, অ'কে। আমি ছানটো S বুলি ল'লো, পাৰ্চনটোক P বুলি ল'ম, আৰু ৱাইফছক W বুলি ল'ম, ঠিক আছে। নেক্সট কি কৈছে, আফটাৰ 3 years দ্য এজ অফ দ্য ছান উইল বি 15 years. ত' বৰ্তমান যোনটো ছান, তেখেতৰ এইজটো 3 বছৰ পিছত কিমান হ'ব বুলি ক'লে, আমাৰ 15 years হ'ব বুলি ক'লে, ৰাইট? চ' ইয়াত আমি ইজিলি ওলাই দিব পাৰিম ছানৰ বৰ্তমান এইজটো, যিহেতু S ইজ দ্য প্ৰেজেণ্ট এজ অফ ছান, ৰাইট? চ' এছৰ প্ৰেজেণ্ট এইজটো কিমান হৈ গ'ল আমাৰ 12 years, অ'কে। 12 years বৰ্তমান এছৰ চনৰ বছৰ এইজ, ঠিক আছে। চ' ইয়াৰ পৰা আমি এই দেউতাকৰ এইজটো পাই যাম, যিহেতু 5s, 5 into 12 which is 60 years, হয়নে? এইখিনি আমি ডাটা পাই গ'লো।
দেন আমি কি কৰিব লাগিব ইয়াত কৈছে the age of person wife after 3 years the age of son will be 15 years and কি কৈছিলে and is 15 years older than his wife so দেউতাকজন তেখেতৰ ৱাইফতকে কিমান বছৰ ডাঙৰ বুলি কৈছিলে 15 years so যিহেতু আমি অলৰেডি দেউতাকৰ এজটো জানোৱে so which is 60 so মাকৰ এজ কিমান হৈ যাব আমাৰ 45 years বৰ্তমান এজটো বাট আমাক সুধিছে কি আফটাৰ 5 years মাকৰ 5 বছৰ পিছত কি হ'ব বুলি কৈছে so বৰ্তমান যিহেতু 45 years so plus 5 কৰি দিব কিমান হৈ গ'ল 50 years right very easy so answer কি হৈ যাব আমাৰ অপচন নম্বৰ ডি 50 years ঠিক আছে বুজিলে এইটো okay so next question যোৱা আগত আমাৰ এটা কোৰ্স আৰম্ভ হ'ব টেষ্ট সিৰিজ আৰম্ভ হ'ব so আমি কি কৰিছো আমি ইউটিউবত যিমান পাৰো সিমান আমি ফ্ৰী ক্লাसेस আমি প্ৰভাইড কৰি আছো গুৱাহাটী হাইকোৰ্টৰ কাৰণে তাৰ লগতে আমি টেষ্ট সিৰিজ আৰম্ভ কৰিছো য'ত বহুত ভালছে বা হিটস যাতে আমি পাওঁ ডাইৰেক্ট হিটস যাতে আমি পাওঁ হেতু কাৰণে ভেৰি মাইনিউটলি আমি কিউৰেট কৰিম এই টেষ্ট সিৰিজটো ইয়াত আপোনালোকে দুটা ফ্ৰী টেষ্ট সিৰিজ পাব ঠিক আছে যোনটো 7 ডিসেম্বৰ আৰু 25 ডিসেম্বৰত আছে ঠিক আছে 7 ডিসেম্বৰ আপোনালোকে ফাৰ্স্ট এনৰোল কৰি ল'ব ঠিক আছে আমাক কন্টেক্ট কৰিব পাৰে বা আমাৰ study.lucentais.com তাৰ পৰা এই কোৰ্সটো বাই কৰি ল'ব পাৰে সো অনলি 199 rupees ঠিক আছে অনলি 199 rupeesত আপোনালোকে এইটো কোৰ্সটো পাব পাৰে টেষ্ট সিৰিজৰ আৰু ইয়াত আমাৰ দুটা ফ্ৰী টেষ্টটো আছে সো আপোনালোকে এই টেষ্টটো ইভেন ফ্ৰীলি দিব পাৰিব যদি আপোনাক ভাল লাগে যে টেষ্টটো ভাল হ'ব দেন আপোনালোকে এই পেইড ভাৰ্জনটো আপোনালোকে লৈ ল'ব পাৰে ঠিক আছে নট এন ইছ্যু আৰু আমাৰ ক্লাसेছবোৰ ফ্ৰীলি এভেইলেবল থাকিব ইউটিউবত আৰু পিডিএফবোৰ ইভেন এই টেষ্ট সিৰিজৰ যোনবোৰ এক্সপ্লেনেশ্যন সৈতে এই পিডিএফবোৰ আপোনালোকে ডাউনলোড কৰিব পাৰিব ঠিক আছে 5টা ফুল লেংথ টেষ্ট সিৰিজ হ'ব ওকে 5 ফুল লেংথ টেষ্ট সিৰিজ আৰু তাৰে দুটা আমাৰ ফ্ৰীলি আমাৰ এভেইলেবল পাব ঠিক আছে সো ইয়াত সকলোবোৰ আমাৰ গুৱাহাটী হাইকোৰ্টৰ যিখিনি সাবজেক্টছ আছে জেনাৰেল নলেজ কোৱান্টছ ৰিজনিং আছামিজ ইংলিছ সো এই সকলোখিনি এই টেষ্টটোত আপোনালোকে লাভ কৰিব ঠিক আছে ওকে নেক্সট সো নেক্সট কুৱেশ্যনটো আমাৰ কি কৈছে এবাৰ পঢ়ি চাওক দ্য মিন অফ দি এজেছ সো কি কৈছে দ্য মিন অফ দি এজেছ অফ পেৰেণ্ট এণ্ড হিজ সন ফাদাৰ এণ্ড হিজ সন দেউতাক আৰু সনৰ ঠিক আছে মিন কৈছে সো মিন মানে কৈ দিওঁ মিন হৈ গ'ল কি is the sum of the values কিবা যদি values দিয়া থাকে সেই sumটো দি divided by number of values মনত ৰাখিব তো যিহেতু ইয়াত আমাৰ কি দিছে ফাদাৰ আৰু সনৰ এজ দিছে সো দুজনৰ সো ইয়াত কি হ'ব আমি দুয়োৰ এজটো প্লাস কৰি পিনাই আৰু নাম্বাৰ অফ ভ্যালুজ কিমান যেহেতু দুজন হয় ৰাইট সো ডিভাইড বাই 2 সো মিন ফৰ্মুলাটো এইটো ভেৰি ইজি okay so father and his son so the mean of the ages of father and his son is 27 years so father আৰু sonৰ mean age to কিমান হৈ গ'ল আমাৰ 20 so father মই f ধৰিছো f father present age sonৰ the sons আছে 20 years বুলি কৈছে 27 বছৰ then কি after 18 years 18 বছৰ পিছত কি হ'ব father will be twice as old as his son so কি কৈছে 18 বছৰ পিছত দেউতাকৰ এজটো কিমান হ'ব twice as old as his son so twice of his son সেইটো 18 বছৰ পিছত ল'ৰাজনৰ 18 বছৰ আগবাঢ়িব ৰাইট so s plus 18 হ'ব ঠিক আছে এইটো বুজি পাইছে অকল 2s বুলি আপোনালোকে লিখি নিদিব ওকে যেহেতু s টো আমাৰ প্ৰেজেন্ট এজ হৈ যায় আৰু 18 বছৰ পিছত যেহেতু son মানে ল'ৰাজনৰ 18 বছৰ আগবাঢ়িব অকল দেউতাকৰে নহয় তেখেতৰ আগবাঢ়িব ৰাইট সো সেইকাৰণে s plus 18 হ'ব ওকে সো ইয়াৰ পৰা আমি f ৰ ভ্যালুটো পাই যাম ফাদাৰৰ সো 18 equal to
twice s plus 36 আৰু f equal to twice of s plus 18 36 minus 18 কিমান হৈ যাব 18 so এটো আমি এটা ভ্যালু পালো f is equal to twice s plus 18 okay হৈ গল so এটো মই ৰাফ কৰি দিও মই এটো থৈ দিছো ঠিক আছে আমি কি পালো okay ইয়াৰ পৰা আমি ইয়াত f father of h টো আমি ইয়াত put কৰিম so f plus s is equal to 7 to 14 154 okay 27 into 2 54 আৰু f ৰ ভ্যালু টো কি আছিল twice of s plus 18 plus of s is equal to 54 okay then কি হ'ব s plus twice s 3s হৈ গল হয়নে আৰু 54 minus 18 হলে কি হ'ব আপোনালোকৰ 36 s is equal to 12 so present age of son কিমান ওলাই গল আমাৰ 12 এতিয়া কি সুধিছে their present age are কিমান so father আৰু son দুইজনৰ কি age হ'ব present age মানে f আৰু s এটো আমাক উলাব দিছে যেহেতু s টো আমি পাই গলো 12 so আপোনালোকে বেছি হেৰি নকৰি অপচনত চাব 12 কোনটোত আছে অকল 8 আছে ৰাইট এই অপচনটোত আছে বাকি কোবাত 12 দেখিছে নেকি নাই দেখা সো আপোনালোকে ডাইৰেক্টলি এটো ফাদাৰটো নুলাই ডাইৰেক্টলি আপোনালোকে এটো এ কাৰেক্ট আনসাৰ হিচাপে আপোনালোকে টিক মাৰ্ক কৰি দিব ঠিক আছে ক্লিয়াৰ সো এনেকে কিছুমান আপোনালোকে চাব অপচনৰ কিবা নেক্সট Ram is 2 years older than Shyam কৈছে years who is twice as old as Rahim so মই যেহেতু r দুটা আছে মই r1 ৰাম বুলি লৈ ললো আৰু r2 হিম বুলি লৈ ঠিক আছে so এটো কৈছে Ram is 2 years older than Shyam who is twice as old as Rahim মানে Shyam ৰহিমতকে twice মানে s is equal to 2r2 okay twice as old as Rahim okay fine ইয়াত কি কৈছে তাৰছত if the total age of Ram Shyam and Rahim is 27 মানে কি কৰিব কৈছে তিনিজনৰ এডিশন কৰিব কৈছে আৰু আমাৰ কি হয় বুলি কৈছে 27 আৰু উলাব কি দিছে how old is Shyam okay very easy question ঠিক আছে এটো 2018 চনত আহিছিলে আমাৰ গুৱাহাটী হাই কোৰ্টৰ তো আমি কি কৰিম ফাৰ্স্ট Ram plus Shyam plus Rahim কিমান দিছে আমাক 27 right Ram plus Shyam plus Rahim তো Ramৰ কি কৈছে আমি জানো 2 plus s okay right then আমি s as it is বহাই দিলো okay আমাক যেহেতু Shyam উলাব কৈছে সদায় মনত ৰাখিব ইকুৱেশন টো যোনটো বিচাৰিছে হেতু কনভাৰ্ট কৰি লৈ যাব ঠিক আছে আৰু যেহেতু Rahim r2 by s is equal to 2r2 বুলি দিয়া আছে তো সদায় যেহেতু মই কৈছো Shyam উলাব লাগে সো সদায় s হলে এটো লৈ আহিব ঠিক আছে যোনটো সুধিছে তো r2 আমাৰ কি হৈ যাব s by 2 equal to 27 okay very simple এটো আমি যদি কুইকলি সলভ কৰো 3s 2s plus s by 2 is equal to কিমান হৈ যাব 25 2 মই ইপিনে লৈ গলো okay এটো মই ৰাফ কৰি দিছো okay 25 আছিল আমাৰ right okay then quickly এটো solve কৰিম আমি 4s by s equal to 25 right 5s equal to 50 so কিমান হৈ গল আমাৰ s is 10 হয়নে so আমাৰ আনসাৰ কি হৈ যাব অপশন নাম্বার ডি so এটো কুইকলি সলভ কৰিলে আমাৰ আনসাৰ কি হৈ যাব আমাৰ আনসাৰ নাম্বার ডি 10 okay সকলোৱে বুজি পাইছে okay
So আমাৰ next question to চাওঁ আমি are Ram. So আমাৰ next question to চাওঁ এইটো আমাৰ last question হ'ব ঠিক আছে এইটো 2018ত গুৱাহাটী হাইকোৰ্টত আহিছিল okay so Ram present age is 2/5 of the age of his mother ঠিক আছে আমি R আৰু M লৈ ল'ম present age ঠিক আছে কি কৈছে R is equal to 2/5 of mother Ram age present age is 2/5 of his mother then কি কৈছে এইটো যদি আমি অকণ simplify কৰি থওঁ 5R is equal to twice of M okay এইটো আমি এটা equation থৈ দিছো then কি কৈছে after 8 years 8 বছৰ পিছত he will be 1/2 of the age of his mother ঠিক আছে 8 years of পিছত মই যদি চাওঁ Ram 8 years of পিছত half of his mother's age so even 8 বছৰ পিছত মাকৰো এজটো বাঢ়িব right so M plus 8 এইটো যদি আমি অকণ simplify কৰো then twice R plus 16 is equal to M plus 8 আৰু আমাক কি ওলাব কৈছে how old is the mother at present so আমাক M ওলাব কৈছে so M টো আমাক priority আমি দিব লাগিব ঠিক আছে so সকলোবোৰ equation M ৰ হেইত আমি লৈ যাওঁ so M is equal to কিমান হ'ব twice R 8 টো যদি লৈ আনো plus 8 হয়নে right so মই অকমান এইটো ক্লিন কৰি দিওঁ আমি এইটো ইকুৱেশ্যন পাই থৈছো M is equal to twice of R plus 8 আৰু আমাৰ এইটো এটা ইকুৱেশ্যন আমাৰ আছে অলৰেডি ঠিক আছে then কি হ'ব M is equal to 5/2R ঠিক আছে M is equal to 5/2R so মই যদি ইয়াত 5/2R is equal to twice R plus 8 কৰো ঠিক আছে আৰু R টো এপিনে লৈ আহো 5/2R minus of 2R is equal to 8 ঠিক আছে ফলো কৰিব পাৰিছে এইখিনি কিবা যদি থাকে আপোনালোকে কমেন্ট বক্সত জনাব আৰু যদি অলপ কিবা ডিটেইল ভিডিও লাগে ঠিক আছে মোৰ যদি স্পিডটো অকম ফাষ্ট লাগিছে আপোনালোকে এবাৰ ক'ব মই অকমান স্লোলি যাম ঠিক আছে 5R minus 4R equal to 8 আৰু কি হৈ যাব R is equal to কিমান পাই যাম আমি 16 5R minus 4 কিমান হৈ যাব 1 আৰু এইপিনে 16 8 equal to 8 into 2 16 হৈ গ'ল so R is 16 so এইটো যদি আমি ইয়াত ভ্যালু পুট কৰি দিওঁ M is equal to 5/2 into 16 কিমান হৈ যাব present age of mother আমাৰ 14 years so অপশনটো ক'ত আছে আমাৰ অপশন নম্বৰ C ঠিক আছে বুজিছে এইখিনি ভেৰি ইজি অকল সিম্পল এৰিথমেটিক আছে বাকি একো নাই ইজিলি হৈ যাব অকল প্ৰেক্টিস কৰক যাতে স্পিডটো আপোনালোকৰ আহি যাওক ঠিক আছে বাকি আপোনালোকৰ একো দিগদাৰ নহব প্ৰবলেমছ অন এজ so এইটো আমাৰ ফালৰ পৰা এটা প্ৰেক্টিস কোৱেশ্চন দিছো ঠিক আছে ফাদাৰ ইজ এজ 3 times more than his son বুলি কৈছে ৰোহিত after 8 years he would be 2.5 time of Ronit age after further 8 years how many time would be Ronit age so option দিয়া আছে ঠিক আছে এবাৰ ট্ৰাই কৰি চাও প্ৰেক্টিস কাৰণে দিছো আপোনালোকে সলভ কৰি পিনে এটো আমাক কমেন্ট সেকশনত জনাব ঠিক আছে so এটো আমাৰ ফাৰ্স্ট কোৱান্টাৰ সিৰিজ আছিলে ক্লাস প্ৰবলেমছ অন এজ নেক্সট আমি আৰু অলপমান টাফ কোৱেশ্চনছ ডেফিনেটলি আজিকালি কোৱেশ্চনছ বোৰ টান হৈ গৈ আছে so অকমান টাফ কোৱেশ্চনো সলভ কৰিম আৰু ইজিলি কেনেকে এইবোৰ কিছুমান যদি শৰ্ট ট্ৰিক্স আছে সেইখিনি আপোনালোকৰ মাজত মই কৰাই দিম ঠিক আছে so until then next ক্লাছত আকৌ লগ পাম ঠিক আছে কোৱান্টাৰ so thank you very much next ক্লাছত লগ পাই আছো okay bye bye